পরম শ্রদ্ধার ব্রজবাসী ভট্টর এই পালনাম মহোৎসবের পবিত্র স্থলী উপবিষ্ট আমার পালনাম পরিচালনা সমিতির কার্যকরী সভাপতি মাননীয় বিপিন চন্দ্র মহন্তদেব, উপসভাপতি যতীন্দ্র কুমার মহন্তদেব, সাধারণ সম্পাদক মাননীয় মহেশ্বর মহন্তদেব, পদেন সদস্য মাননীয় প্রহ্লাদ মহন্তদেব, মাননীয় প্রণব মহন্তদেব আৰু আমাৰ স্বৰ্গীয় প্ৰয়াত গিৰীশচন্দ্ৰ মহন্তদেৱৰ প্ৰতিকৃতিত মাল্য অৰ্পণ কৰা মাল্যাৰ্পক মোৰ শ্ৰদ্ধাৰ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক জিতু ডেকা ডাঙৰীয়াদেৱ আৰু আজিৰ এই পবিত্ৰস্থলীত উপবিষ্ট ব্ৰজবাসী সত্ৰৰ মোৰ শ্ৰদ্ধাৰ সমূহ ভক্তপ্ৰাণ ৰাইজ। ব্ৰজবাসী সত্ৰ উন্নয়ন সমিতিয়ে আমি এই আজিৰ পবিত্ৰখনত বিশ্ব শান্তিৰ অৰ্থে ২৪ সংখ্যক পালনাম মহোৎসৱৰ আজি আয়োজন কৰিছোঁ আৰু আজি দিনজোৰা কাৰ্যসূচীৰ আমাৰ ইতিমধ্যে ৩টা কাৰ্যসূচী সমাপ্ত হৈ গ'ল। ৰাতিপুৱা উষা কীৰ্তন কৰিলে শ্ৰদ্ধাৰ মাননীয় পাপ গিৰীন্দ্ৰ মোহন মহন্তদেৱে আৰু পতাকা উত্তোলন সভাপতি হিচাপে মই কৰিলোঁ আৰু তাৰপিছত প্ৰয়াত গিৰীশচন্দ্ৰ মহন্তদেৱৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিলে শ্ৰদ্ধাৰ জিতু ডেকা ডাঙৰীয়াদেৱে। আমাৰ পৰৱৰ্তী আটাইকেইটি কাৰ্যসূচীত সমূহ ভক্তপ্ৰাণ ৰাইজক মই সভাপতি হিচাপে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে প্ৰতিটো কাৰ্যসূচী যাতে আমি শ্ৰদ্ধা সহকাৰে অতি ভক্তি সহকাৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, ধৰ্মধ্বজা উত্তোলন কৰিলোঁ। এই ধৰ্মধ্বজাখন আমাৰ আটাইৰে এটি প্ৰতীকী ৰূপ। এই ধৰ্মধ্বজাক সন্মান কৰি আমি সমূহ ৰাইজে আমাৰ যি আধ্যাত্মিক চিন্তা ধাৰণা ধ্যান ধাৰণা এই সমূহখিনি আমি ভক্তিভাৱে আগবঢ়াই লৈ যাব লাগিব। তেতিয়াহে আমাৰ ব্ৰজবাসী সত্ৰৰ যি ঐতিহ্য যি মান মৰ্যাদা এইসমূহ অটুট থাকিব। পালনাম গুৰুজনাৰ দিনত আৰম্ভ হৈছিল প্ৰথমে ধোৱাহাট বেলগুৰি সত্ৰত, তাৰপিছত সুন্দৰী দিয়াত, তাৰপিছত একাদিক্ৰমে আহি আজি এই পৰ্যায় পাইছে। আমি গুৰুজনাক আটাইয়ে সশ্ৰদ্ধাভাৱে সদায় ৰাতিপুৱা শোৱাৰ পৰা ৰাতিলৈকে আমি আটাইয়ে এইকাৰণে প্ৰণিপাত জনাব লাগে যে গুৰুজনাই যি আমাক নৱবৈষ্ণৱ ধৰ্ম দি থৈ গৈছিল, এই ধৰ্মটোত অকল আধ্যাত্মিকতাই জড়িত নহয়, শাৰীৰিক মানসিক সামাজিক চেতনাবোৰ ইয়াত সকলো জড়িত হৈ আছে। আজি আমি একো নিজে কৰিব লগা হোৱা নাই। গুৰুজনে আমাক দি থৈ গৈছে কীৰ্তন ঘোষা, নাম ঘোষা, ভক্তি ৰত্নাৱলী, বৰগীত, তই ভতিমা এই আটাইবোৰ। আমি কেৱল এই গুৰুজনাই দি থৈ যোৱা বস্তুখিনি আমি ইয়াক আগবঢ়াই লৈ যাব লাগে আৰু আমাৰ অসমীয়া জাতিটোক বিশ্বৰ দৰবাৰত আমি ইয়াক উপস্থাপন কৰিব লাগে। শ্ৰদ্ধা ৰাইজ, আমাৰ আজিৰ দিনজোৰা কাৰ্যসূচীত বহুতো কাৰ্যসূচী আছে, গতিকে ভাষণ মই দীঘলীয়া নকৰোঁ। সদৌ শেষত মই আকৌ এবাৰ সমূহ ভক্তপ্ৰাণ ৰাইজক আটাইকেইটি কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ এই যি পালনাম এই মহোৎসৱটি সুচাৰুৰূপে পৰিচালনা কৰি নিয়াত আমাৰ কমিটিক যাতে সহায় কৰে। সদৌ শেষত মই এইখিনিতে এটি কথা খুব দুখেৰে ক'ব বিচাৰিছোঁ। আমাৰ এই পালনাম মহোৎসৱটিৰ এটা উদ্দেশ্য আছিল, মহৎ উদ্দেশ্য আছিল যে আমাৰ সত্ৰৰ লগতে অসমত যি অপায় অমংগল মহামাৰীকে আদি কৰি অপমৃত্যু অকাল মৃত্যু এইবিলাক যাতে নহয়, সেই উদ্দেশ্য এটা ৰাখি আমি আজি 23 বছৰে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত এই পালনাম ভাগি আগবঢ়াই আহিছিলোঁ। তাৰপিছতো মাজে মাজে দেখা যায় প্ৰভু ভগৱন্ত হয়তো কেতিয়াবা আমাৰ পিনে অকণমান আহ্বান ঠিক নকৰে, তেওঁ পাহৰি যায়। এই বছৰ আমাৰ এই সত্ৰৰে
এজন বিশিষ্ট মহিলা ব্যক্তি ঢুকাই থাকিল তেখেত হ'ল শ্ৰদ্ধাৰ প্ৰয়াত জয়ন্তী মহন্ত ডাঙৰীয়ানী। তাৰ কিছুদিন আগত এই সত্ৰৰে এজন জ্যেষ্ঠ তথা সন্মানীয় ব্যক্তি বৈকুণ্ঠগামী হ'ল। তেখেত হ'ল পৰম শ্ৰদ্ধাৰ হিতেশ্বৰ মহন্তদেৱ। তাৰ পিছত আমাৰ এই পাল নামৰ গুৰু দেৱতা কান্দাৰী আৰু এটা সময়ত সত্ৰখনৰ এই যি নামঘৰে হওক সংঘৰে হওক সকলো দিশত আমাৰ ডেকা যুৱচামক লগত লৈ আমাৰ এই সত্ৰখনৰ যিটো মান মৰ্যাদা সত্ৰখনৰ যি ঐতিহ্য তাক ধৰি ৰাখিবলৈ চেষ্টা কৰা এজন সাহসী নিৰ্ভীক ব্যক্তি আছিল মোৰ দাদা প্ৰয়াত গিৰীশচন্দ্ৰ মহন্তদেৱ। তেওঁ আমাক অকালতে এৰি বৈকুণ্ঠগামী হ'ল। এই তিনিজন ব্যক্তিৰ আত্মাই যাতে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত ঠাই পায় তাৰ বাবে আমি আটাইয়ে 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাম। আমাৰ এই অনুষ্ঠান শেষ হোৱাৰ পিছত তথা ৰাইজ মই বিশেষ নকওঁ, সদৰ শেষত মই মাধৱদেৱৰ এটি ঘোষাৰে মই মোৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। হৰিত হৰণ লয়াজি তোজানাই হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্ঘৰ অপাৰ সংসাৰ সাগৰাই হিত মহাজনে অতীয় প্ৰয়াসে তৰে হিত মহাজনে অতীয় প্ৰয়াসে তৰে ৰাম কৃষ্ণ ৰাম কৃষ্ণ লভাইয়ে পৰম যতনে তেজিয়া যত নাই তোমাক মই ভাংগো তুমি মোক ভান্দাই সদয় হাকিক ভান্দিবা কোন উপায় ৰাম সদয় হাকিক ভান্দিবা কোন উপায় কৃষ্ণ। ৰাইজ আমি 1 মিনিট সময় তেখেতসকলৰ আত্মাৰ শব্দটো যাতে আঁতৰাই মৌন প্ৰাৰ্থনা কৰোঁ। কৃষ্ণ।